Hello everybody. Good morning. Hello friend. এটা ভিডিও শুটিং কৰিবলৈ লৈছো। ভিডিওটো ষ্টাৰ্টিং কৰিবলৈ লৈছো। ফাৰ্ষ্ট মৰ্নিং একেবাৰে ৰাতিপুৱা কোনে উঠা নাই। এতিয়া ময়ে উঠিছো বা মই আহিছো। ক'ত আহিছো এই বিষয়ে আপোনাক কৈ আছো। মই আহিছো জিঅ' মাৰ্ট গাড়ীখন দেখিছে। এইখন গাড়ী দি জিঅ' মাৰ্টৰ জিঅ' গ্ৰচাৰী মাল ডেলিভাৰী দিবলৈ আহিছো। চাব আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেয়াৰ গাইজ, তো ভিডিওটো ফাইনালি ষ্টাৰ্ট কৰা যাওক। ষ্টাৰ্ট এতিয়া কৰি দিছো মই। লেটছ গো। I will come back my white channel world journey and OMG. There guys, ভিডিওটো যেহেতু ৰাতিপুৱা ফাৰ্ষ্ট টাইম, তো এডুকেশ্যনেল মেটাৰৰ ওপৰত দুই এষাৰ কথা থাকিব, বক্তব্য থাকিব। তো এডুকেশ্যন হ'ল যিবিলাক ল'ৰা ছোৱালী ষ্টুডেণ্ট হয়, সিহঁতে যদি ভিডিওটো দেখি আছে, যেহেতু ৰাতিপুৱা সোনকালে শুই উঠি ল'ৰা ছোৱালীবিলাকে স্কুললৈ যাব আৰু তাৰ আগতে কিতাপ পত্ৰ পঢ়িব। গতিকে এডুকেশ্যনৰ কাৰণে দুটামান জেনেৰেল নলেজৰ কথা মই উল্লেখ কৰিম, বা জেনেৰেল কথা মই কৈ আছোঁ দুটামান। সেইটো হ'ল আপোনাৰ ষ্টুডেণ্টবিলাকৰ কাৰণে বিশেষ কৰি। Dear student, आप लोग तो जानते होंगे कि भारत का पीएम प्रधानमंत्री कौन है। आप लोग को तो याद होगा, आप लोग जानते होंगे। तो मैं पीएम का नाम बता ही देता हूँ। Dear guys, भाई लोग, आप लोग अच्छा करके सुनिएगा, याद भी रखिएगा, कभी ना कभी काम आएगा। हमारे भारतवर्ष का आज का पीएम है दामोदर दास नरेंद्र मोदी। तो देयर गाइस, আপোনালোকে ষ্টুডেণ্টবিলাক মনত ৰাখিব, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম হ'ল নৰেন্দ্ৰ মোদী। আৰু দ্বিতীয়তে আছে প্ৰেসিডেন্টজনৰ নাম কি, ইণ্ডিয়াছ প্ৰেসিডেন্ট। হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ প্ৰেসিডেন্ট। তো আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰেসিডেন্ট মানে ৰাষ্ট্ৰপতি যাক কৈছে, তো ৰাষ্ট্ৰপতিজনৰ নাম শ্ৰীযুত ৰামনাথ কোবিন্দ। ৰামনাথ কোবিন্দ বুলি কয়, কোবিন্দ্ৰ লিখাতে কোবিন্দ্ৰ লিখিব লাগিব। তো দেয়াৰ ষ্টুডেণ্ট মনত ৰাখিব, ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম ৰামনাথ কোবিন্দ। আৰু উপৰাষ্ট্ৰপতিজনৰ নাম কি, উপৰাষ্ট্ৰপতিৰ নাম কি তো আপোনালোকে নিশ্চয় জানে। জনাৰ পিছতো মই মানে কৈ দিছোঁ, যদি যিবিলাকে নাজানে মনত ৰাখিব, লিখি ল'ব। এম ভেংকায়া নাইডু। ইয়াৰ গাইজ মনত ৰাখিব, এম ভেংকায়া নাইডু। প্ৰধানমন্ত্ৰী হ'ল, ৰাষ্ট্ৰপতি হ'ল, উপৰাষ্ট্ৰপতি হ'ল। এইবাৰ আহিছোঁ আমাৰ অসমৰ, আমি যিহেতু অসমীয়া, অসমৰ বাসিন্দা, অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি, এইটো নক'লেতো নহ'বই, এইটো ক'ব লাগিব। বহুতে জানে আৰু যিবিলাক নাজানে সিহঁতে মনত ৰাখিব। শ্ৰীযুত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, নামটো মনত ৰাখিব। আৰু যিহেতু মই গাড়ী দি জিঅ' মাৰ্টৰ মাল ডেলিভাৰী দিব আহিছোঁ, গতিকে পৰিবহণ মন্ত্ৰীৰ নামটো মই কৈ দিছোঁ। ষ্টুডেণ্টবিলাক আপোনালোকে শুনিব। পৰিবহণ মন্ত্ৰীজনৰ নাম হ'ল
মানে যেটো ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট অফ দা ট্ৰান্সপোৰ্ট অফ আসাম সিৰিজত চন্দ্ৰমোহন পাটোৱাৰী মনত ৰাখিব নামটো চন্দ্ৰমোহন পাটোৱাৰী আৰু মই এটা কথা মানে ভিত্তি কৰি এটা মানে সাবজেক্টৰ ওপৰত যেটো ভিডিও বনাবলৈ লৈছো হেতু হল আপোনাৰ মাল ডেলিভাৰী কি মাল ডেলিভাৰী লৈ আহিছো এটো হয় আপোনাৰ জিঅ মাৰ্ট জিঅ গ্ৰছাৰী এটোতো নিশ্চয় আপোনালোকে জানে যেনেকুৱা জিঅ মোবাইল ফোন জিঅ সিম কাৰ্ড জিঅ টাৱাৰ এটো জিঅ গ্ৰছাৰী হয় জিঅ মাৰ্ট হয় তো জিঅৰ যেটো জিঅৰ কথাটো ওলাল ফুল ফৰ্ম অফ জিঅ দেয়াৰ ষ্টুডেণ্ট আপোনালোকে নিশ্চয় হয়তো জানে তাৰ পিছত মই ক'বলৈ লৈছো জিঅৰ আসলতে ফুল ফৰ্মটো কি জিঅ তিনিটা আখৰ সকলোৱে কিন্তু জিঅ সিম কাৰ্ড ব্যৱহাৰ কৰে হয়তো বহুতে নাজানে বহুতে জানে তো মই ফুল ফৰ্মটো কৈ দিছো জয়েন জয়েন জিঅ তিনিটা আখৰ আইতে কি আছিলে জয়েন ইমপ্লিমেন্টেশন ওতে অপৰচুনিটিজ মনত থাকিব জয়েন ইমপ্লিমেন্টেশন অপৰচুনিটিজ এই তিনিটা কথা মনত ৰাখিব সকলোৱে জিঅ ফোন ব্যৱহাৰ কৰে জিঅ সিম কাৰ্ড ব্যৱহাৰ কৰে আৰু মই এতিয়া জিঅ গ্ৰছাৰী জিঅ মাৰ্টৰ মেটেৰিয়েল লৈ আহিছো ডেলিভাৰী দিবৰ কাৰণে দেয়াৰ গাইস ভিডিওটো সামান্য এটা দীঘলীয়া হ'ব माय डियर फ्रेंड ये जो वीडियो बनाने जा रहा हूँ थोड़ा लॉन्ग होगा लंबाई होगा तो धैर्य सहकारे আপোনালোকে চাব ডিয়াৰ গাইস এতিয়া আহক জিঅৰ বিষয়ৰ ওপৰত আলোচনা জিঅটো আপোনালোকে জানে আমাৰ ভাৰতৰ বিখ্যাত ব্যৱসায়ী মুকেশ আম্বানীৰ মহাশয় ছাৰৰ কি নাই আজিৰ দিনত কিমান যে ধনী মানুহ কিমান ডাঙৰ মানুহ গতিকে ডিয়াৰ গাইস মোৰ ভিডিওটোত এই মান্যগণ্য ব্যক্তি ইমান ডাঙৰ মানুহৰ নাম মুখত ওলাইছে গতিকে দুই এষাৰ নকৈ নোৱাৰি গতিকে ডিয়াৰ গাইস ভালকে চাব জিঅ মাৰ্টৰ বিষয় আৰু মুকেশ আম্বানী ছাৰৰ কথা ক'লো মই তো এতিয়া মই দেখাবলৈ লৈছো আপোনালোকক কেনেকুৱা ধৰণৰ বস্তুবিলাক হয় কেনেকুৱা ধৰণৰ বস্তুবিলাক আহে তো ডিয়াৰ গাইস এনেকুৱা সৰু সৰু গাড়ীবিলাকত আমি ডাঙৰ গাড়ী দি মাল সাপ্লাই দিওঁ আৰু এনেকুৱা সৰু সৰু গাড়ীবিলাকত মালবিলাক লোড কৰি লৈ যায় জিঅ মাৰ্ট আপোনালোকে চাব জিঅ মাৰ্ট দেখিছে জিঅ জয়েন ইমপ্লিমেন্টেশন অপৰচুনিটিজ ইয়াৰে ফুল ফৰ্মটো মই কৈ দিলো জিঅ জয়েন ইমপ্লিমেন্টেশন অপৰচুনিটিজ দেয়াৰ গাইস গতিকে ভিডিওটো চাব ভালকে ফাৰ্ষ্ট টু লাষ্ট চাব আৰু লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা এইবিলাক কাৰ্টুনত কৰি মালবিলাক আহে আৰু আমি আনি দিওঁ ডাঙৰ গাড়ী দি সৰু গাড়ী দি সিটিত যায় গুৱাহাটী সিটিত ডিস্ট্ৰিবিউট হয় দোকানে দোকানে এইবিলাক দিব যদি আপোনাৰ যদি এনেকুৱা সৰু গাড়ী আছে তেনেহলে এইবিলাক মাল ডেলিভাৰী দিলে আপুনি মাহত গাড়ী ভাড়া কমসে কম 30,000 টকা পাব ডিয়াৰ গাইস ভিডিওটো চাওক আৰু কিবা এটা টেকনলজি আয়ত্ত কৰক এইবিলাক মই দেখুৱালো আৰু গাড়ী আছে এইটো হয় হলটো ওয়্যাৰ হাউস ইয়াতে মাল গাড়ীত যিবিলাক মাল আছে সেইবিলাক ঢুকিব এইখন গাড়ী দি লৈ আহিছো এইবিলাক সিল মাৰি দিয়া আছে ইয়াতে খুলিব মালটো উলিয়াব সৰু গাড়ী আছে আপোনাৰ যদি সৰু গাড়ী আছে তেনেহলে এনেকুৱা গাড়ী আছে ইয়াত মাল ডেলিভাৰী দিলে 30,000 টকা পৰ্যন্ত পাব হয়তো তাতকে অলপ বেছিও পাব পাৰে এনেকুৱা যদি সৰু গাড়ী আছে আপোনাৰ দেখাইছো মই
সৰু গাড়ী দেখাইছোঁ দেয়াৰ গাইজ চাব ভালকৈ এনেকুৱা যদি সৰু গাড়ী আছে মাল ডেলিভাৰী দিব পাৰে হয়নে গাইজ